মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম আসামৰ কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আনসাৰ। আপোনালোকে এই সিজনটো মনোযোগেৰে চাওক। 1 নম্বৰ কুৱেশ্যনটো কি দিয়া হৈছে, হু ইজ দ্য ফাউণ্ডাৰ অফ নিউ বৈষ্ণৱিজম অফ আসাম? অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনত দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দাস আৰু গোবিন্দ দাস। শুদ্ধ এনসাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হৈছে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, in which of the following state Blue Mountain National Park is situated? তলৰ কোনখন ৰাজ্যত ব্লু মাউণ্টেইন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যনত দিয়া হৈছে আসাম, মেঘালয়, ছিকিম আৰু মিজোৰাম। শুদ্ধ এনসাৰটো হ'ব মিজোৰাম। ব্লু মাউণ্টেইন ৰাষ্ট্ৰীয় উদ্যান মিজোৰামত অৱস্থিত। নেক্সট কুৱেশ্যন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? অপশ্যনত দিয়া হৈছে বেল মেটেল, ওৱান হৰ্ন ৰাইনো, টি গাৰ্ডেন, তাৰপিছত দিয়া হৈছে পেপাৰ মিল। সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত? শুদ্ধ এনসাৰটো হ'ব বেল মেটেল। সৰ্থেবাৰী বেল মেটেলৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, অসমৰ ইতিহাসত কোনটো বৃদ্ধিশক চেকনি কবোৱা ৰণ বুলি কোৱা হৈছে? অপশ্যনত দিয়া হৈছে বটল অফ ইটাখুলি, বটল অফ মোৱামৰীয়া, তাৰপিছত দন্দুৱা দ্ৰোহ আৰু বটল অফ ৰাংগামাটি। শুদ্ধ এনসাৰটো হ'ব মোৱামৰীয়া ৰিবিলিয়ন। মোৱামৰীয়া ৰিবিলিয়ন হ'ব শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যন, অসমৰ চাহৰ উৎপাদন বিশ্বৰ চাহৰ কিমান শতাংশ? অপশ্যনত দিয়া হৈছে about 1/3, about 1/20, about 1/70, about 1/6। শুদ্ধ এনসাৰটো কি হ'ব চাওক। শুদ্ধ এনসাৰটো হ'ব 1/6। নেক্সট কুৱেশ্যন, when World Rhino Day is celebrated? বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনত দিয়া হৈছে 20 অক্টোবৰ, 22 ছেপ্টেম্বৰ, 22 নৱেম্বৰ, ডিচেম্বৰ, 5 মাৰ্চ। শুদ্ধ এনসাৰটো কি হ'ব? বিশ্ব গড় দিৱস কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ এনসাৰটো হ'ব 22 ছেপ্টেম্বৰ। শুদ্ধ এনসাৰটো 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, how many districts of Assam are located on the international border? আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ কিমানখন জিলা অৱস্থিত? অপশ্যনত কি দিয়া হৈছে 6, 7, 8 আৰু 9। শুদ্ধ এনসাৰ আপোনালোকে চাবলৈ পাৰিছে 9 হ'ব। আন্তঃৰাষ্ট্ৰীয় সীমান্তত 9খন জিলা অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? অপশ্যনত দিয়া হৈছে 71.5, 75.4 মিটাৰ, 76.5, 79.5। শুদ্ধ এনসাৰ কি হ'ব? শুদ্ধ এনসাৰটো হ'ব 79.5। নেক্সট কুৱেশ্যন, কোনখন গল্পপুথিৰ বাবে নগেন শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন গল্পপুথিৰ বাবে? অপশ্যনত দিয়া হৈছে আঘৰৰ দিন, নিৰ্বতন, কোলাশাল, এন্ধাৰত নিজৰ মুখ। শুদ্ধ এনসাৰ কি হ'ব চাওক। শুদ্ধ এনসাৰটো হ'ব এন্ধাৰত নিজৰ মুখ। নেক্সট কুৱেশ্যন, অসমত ক'ত চূণশিল পোৱা যায়? অপশ্যনত দিয়া হৈছে কৰিমগঞ্জ এণ্ড হাইলাকান্দি, তিনিচুকীয়া এণ্ড ডিব্ৰুগড়, ডিমা হাছাও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ' এণ্ড কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট। ক'ত অসমৰ চূণশিল পোৱা যায়? শুদ্ধ এনসাৰ হ'ব ডিমা হাছাও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অসমত চূণশিল পোৱা যায়। নেক্সট কুৱেশ্যন, দ্য অল্ডেষ্ট চুগাৰ মিলছ অফ আছাম আৰ লোকেটেড ইন হুইচ প্লেচ? অসমৰ আটাইতকৈ পুৰণি চেনিকল কোন ঠাইত অৱস্থিত? পুৰণি চেনিকল কোন ঠাইত অৱস্থিত? অপশ্যনত দিয়া হৈছে কি বৰুৱা বামুণগাঁও, ৰাংগাপাৰা, নামৰূপ, গুৱাহাটী। শুদ্ধ এনসাৰ হ'ব বৰুৱা বামুণগাঁও। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী মহিলা পাইলট কোন আছিল? অপশ্যনত দিয়া হৈছে ধীৰা চলিহা হাজৰিকা, নিৰুদ গগৈ,
আমাল প্ৰভা শইকীয়া, প্ৰাৰ্থনা গগৈ। শুদ্ধ এনসাৰ কোনটো হ'ব? ধীৰা চলিহা হাজৰিকা। ধীৰা চলিহা হাজৰিকা হ'ব শুদ্ধ এনসাৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ সাগৰ দেখিছা? সাগৰ দেখিছা গ্ৰন্থখনৰ লেখক কোন? সাগৰ দেখিছা গ্ৰন্থখনৰ লেখক কোন? বা এইটো অপশ্যনত দিয়া হৈছে নৱকান্ত বৰুৱা, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আৰু দেৱকান্ত বৰুৱা। শুদ্ধ এনসাৰটো কি হ'ব? চাওক, দেৱকান্ত বৰুৱা। শুদ্ধ এনসাৰটো হ'ব দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনৰ ফালে গৈছো, অসমৰ জিডিপি ৰেংক কি? অপশ্যনত দিয়া হৈছে 15, 16, 17, 18। শুদ্ধ এনসাৰটো হ'ব 17। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি আছিল? শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মখনৰ নাম কি আছিল? এক শৰণ নাম ধৰ্ম, তাৰপিছত নিয় বৈষ্ণৱিজিম, ব্ৰহ্মপুত্ৰ বৈষ্ণৱিজিম আৰু বেংগল বৈষ্ণৱিজিম। শুদ্ধ এনসাৰটো হ'ব এক শৰণ নাম ধৰ্ম। এক শৰণ ধৰ্ম কি কৰিছিল? শংকৰদেৱে প্ৰচাৰ কৰিছিল। অসমীয়া ভাষাৰ বাবে 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? অপশ্যনত দিয়া আছে সানন্ত তেণ্ডী, ৰথীন্দ্ৰনাথ গোস্বামী, অপূৰ্ব কুমাৰ শইকীয়া, মনোজ কুমাৰ গোস্বামী। শুদ্ধ এনসাৰ কোনটো হ'ব কওক? শুদ্ধ এনসাৰটো হ'ব ৰথীন্দ্ৰনাথ গোস্বামী। নেক্সট কুৱেশ্যন, ভাৰতে 158 টন মুগা ৰেচম উৎপাদন কৰিছিল। তাৰ ভিতৰত কিমান শতাংশ অসমে উৎপাদন কৰিছিল? অসমত উৎপাদন হৈছিল। অপশ্যনত দিয়া হৈছে 136 টন, 110 টন, 116 টন, 126 টন। কি হ'ব? 163 টন অসমে উৎপাদন কৰিছিল। হু ইজ দ্য ইয়াৰ অফ আহোম ইণ্টাৰ দ্য ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ ভেলী কোন বছৰত আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? অপশ্যনত দিয়া হৈছে 265, 210, 228, 270। 270। শুদ্ধ এনসাৰটো হ'ব 228। 1228। 1228 চনত কি কৰিছিল? ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনৰ ফালে গৈছো, ব্ৰহ্মপুত্ৰ উপত্যকাত নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক বিধানসভাৰ ST আৰু SCৰ বাবে কিমান আসন সংৰক্ষিত আছে? STৰ বাবে 16, SCৰ বাবে 18। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ST বাবে 16 আৰু SCৰ বাবে 18। অসম বিধানসভাত কুৱেশ্যনটো কৈছে কি অসম ৰাজ্যিক বিধানসভাৰ SC আৰু STৰ বাবে কিমান আসন সংৰক্ষণ কৰা হৈছে? STৰ বাবে 16খন আৰু SCৰ বাবে 8খন আসন সংৰক্ষণ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A। নেক্সট কুৱেশ্যনটোৰ ফালে গৈছো, ভাৰতৰ চাহ উৎপাদনৰ প্ৰায় কিমান শতাংশ অসমৰ পৰা উৎপাদন হয়? ইয়াৰ ভিতৰত অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 52% অসমৰ পৰা উৎপাদন হয়। নেক্সট কুৱেশ্যন, কোন চনত শংকৰদেৱৰ জন্ম হয়? ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1449 চনত কি হৈছিল? আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া উপন্যাস ইয়াৰুঙ্গম লেখক কোন? ইয়াৰুঙ্গমৰ লেখক কোন? ইয়াৰ ভিতৰত অপশ্যনত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেমচন্দ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ওন দ্য সৰস্বতী এৱাৰ্ড? সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? লক্ষ্মীনন্দন বৰা, শোভা ব্ৰহ্মা, দেৱেন্দ্ৰনাথ শইকীয়া, মিত্ৰদেৱ মহন্ত। শুদ্ধ এনসাৰটো হ'ব লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন, অসমত কোনটো প্ৰধান PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অইল ইণ্ডিয়া লিমিটেড। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত কোনজন ঔপন্যাসিক নোবেল সম্ৰাট বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব ৰজনীকান্ত বৰদলৈ।
নেক্সট কুৱেশ্যন থেংক ইউ আজিলৈ ইমানলৈয়ে আপোনালোকৰ সৈতে আমি MCQ কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ আপোনালোকৰ যদি এই ক্লাছটো ভাল লাগিছে তেতিয়াহ'লে ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ লগে লগে বেল আইকনটো বজাই দিব আৰু আপোনালোকে এইটো কৰিলে আকৌ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব ইয়াক কৈ আজি আমাৰ ক্লাছটো সামৰিছোঁ